আপুনি কঁকাল ডিঙি আৰু আঁঠুৰ বিষকে ধৰি বিভিন্ন নিউৰোপেইনৰ লগতে পেৰালাইচিছ ৰোগত ভুগিছে নেকি? তেন্তে আপোনাৰ বিষ নিৰাময়ৰ লগতে থেৰাপিত চিকিৎসাৰ দ্বাৰা আৰোগ্য কৰাৰ প্ৰতিশ্ৰুতিৰে কোকৰাঝাৰ চহৰত আজিৰ পৰা মুকলি হৈছে চাহিহ কিয়ৰ থেৰাপি চেণ্টাৰ। কোকৰাঝাৰ চহৰৰ RNB ৰোডৰ অভি কমপ্লেক্সৰ গ্ৰাউণ্ড ফ্ল'ৰত আজি চাহিহ কিয়ৰ থেৰাপি চেণ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে ফিজিঅ'থেৰাপিষ্ট ডাক্তৰ শ্বহিদুল শেখে। মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল গুৱাহাটীৰ স্নায়ুৰোগ বিশেষজ্ঞ ডাক্তৰ হেমন্ত কলিতা। উল্লেখ্য যে থেৰাপি চেণ্টাৰত পেৰালাইচিছ, ফেচিয়েল পেৰালাইচিছ, স্পীচ প্ৰব্লেম, স্পণ্ডলাইচিছ, নেক পেইন, শোল্ডাৰ পেইন, নি পেইন, ল' বেক পেইনকে ধৰি বহু পেইনৰ চিকিৎসা কৰা হয়। এই ক্ষেত্ৰত চিকিৎসক শ্বহিদুল শেখক আগতীয়াকৈ যোগাযোগ কৰিবলৈ 8749970064 নম্বৰত যোগাযোগ কৰিব পাৰে। আপোনালোকে চাই আছে নৰ্থ ইষ্ট ভিছন কোকৰাঝাৰ। কোকৰাঝাৰ টাউনত যিটো আমাৰ থেৰাপি চেণ্টাৰ খুলিছে তাৰ কাৰণে সমূহ আমাৰ লয়াৰ অসমে নহয় পুৰা অসম বেচিকেলি আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কোকৰাঝাৰ টাউনৰ অঞ্চলৰ মানুহৰ কাৰণে বহুতো সুবিধা হ'ব, কিয়নো আজি এই চেণ্টাৰৰ জৰিয়তে ৰিয়েল ট্ৰিটমেণ্ট যদি আমি ল'ব যাওঁ তেতিয়াহ'লে থেৰাপিষ্ট হ'ল এটা ছিষ্টেম ৱাইজ ট্ৰিটমেণ্ট, য'ত আমি একদম নিৰাময় হ'ব পাৰোঁ। তাৰে জৰিয়তে ছিষ্টেম বেলেগ বেলেগো আছে। আমি আমাৰ এই অঞ্চলৰ টাউন এৰিয়াৰ মানুহক আমিও অনুৰোধ জনাওঁ যে আমাৰ ডক্টৰ ছাৰৰ লগত আমাৰ চেম্বাৰৰ লগত কপাৰেশ্যন কৰক আৰু ৰিয়েল শুদ্ধ ট্ৰিটমেণ্টৰ বিষয়ে আপোনালোকে জানক আৰু আমাৰ চেম্বাৰৰ জৰিয়তে আপোনালোকে সহি ট্ৰিটমেণ্ট পাব। এইখিনি কামনা কৰি মই ধন্যবাদ দিছোঁ। এনে ক'বলৈ গ'লে আমাৰ কাইৰোপ্ৰেক্টিক বুলিও কোৱা হয় আৰু কাইন'চিয়লজি টেপিং গোটেইখিনি আমাৰ ট্ৰিটমেণ্ট কৰা হ'ব। আৰু লগতে আমাৰ কি হয়, আমি বহুত দিন থাকি মই ফিল্ডত কাম কৰি আছোঁ, এনেকুৱা পেচেণ্টো আছে, বহুত পেচেণ্টক মই ভাল কৰিছোঁ, মোৰ লগত ভিডিঅ'ও আছে। সেইকাৰণে আপোনালোকে আজি গম পালে চালে আপোনালোকে নিশ্চয় সহযোগিতা কৰিব আৰু সহযোগিতা আপোনালোকৰ পালোৱে। সেইকাৰণে মোৰ ফালৰ পৰা মই আপোনালোকক সকলোকে থেংক ইউ জনাইছোঁ আৰু স্পেচিয়েলি মোৰ ফালৰ পৰা মোৰ ছাৰ শিক্ষাগুৰু ছাৰক মই থেংক ইউ জনাইছোঁ। এতিয়া আমি ফিতাটো নমস্কাৰ। আজি মই এটা থেৰাপি চেণ্টাৰ অপেনিং কৰিলোঁ আৰু মোৰ নাম হ'ল ডক্টৰ শ্বহিদুল শেখ। আজি ক'বলৈ গ'লে আমাৰ চেণ্টাৰখনৰ নাম চাহিহ কিয়ৰ থেৰাপি চেণ্টাৰ। আজি আমাৰ ইয়াত ট্ৰিটমেণ্ট কৰা হ'ব পেইনৰ ওপৰত। 1 নম্বৰ বিষৰ কাৰণে বিষবিলাক ধৰক যেনেকৈ মানুহৰ মূৰৰ বিষ হয়, ঘাড়ৰ বিষ, কঁকালৰ বিষ, গাঁঠি বিষ, ৰাজহাড়ৰ বিষ, হাতৰ বিষ, ভৰিৰ বিষ বা পেৰালাইজ, হাত ভৰিবিলাক কি হয় দুৰ্বল হৈ যায়, লেংৰাই লেংৰাই খোজকাঢ়ে। লগতে CP প্ৰব্লেম, চেৰিবেলছ পালচি বুলি কোৱা হয়। আজি 2 বছৰ এটা কেঁচুৱা 2 বছৰ বয়স হৈ গ'ল, খোজকাঢ়িব নোৱাৰে, এইটো CP প্ৰব্লেম বুলি কোৱা হয়। আৰু এই চেৰিবেলছ পালচিটো কি হয় আপোনাৰ থেৰাপিৰ দ্বাৰাহে ভাল হয়, সেইটো থেৰাপি ল'ব পাৰে, ইয়াতে সুবিধা আছে। লগতে বেলছ পালচি, মুখবিলাক মানে যিটো মানে মানুহৰ ফেচটো থাকে, ফেচটো বেকাটেৰা হৈ যায়, সেইটোও ইয়াত ট্ৰিটমেণ্ট কৰা হয়। আৰু হিজামা থেৰাপি কৰা হয়, কাপিং থেৰাপি। লগতে আমাৰ কি হয় কাইন'চিয়লজি টেপিং থেৰাপি দিয়া হয়, কাইৰোপ্ৰেক্টিক থেৰাপি দিয়া হয়। ইয়াত সকলো ধৰণৰ মানে ট্ৰিটমেণ্ট পাব। লগতে আমাৰ অল্টাৰনেটিভ থেৰাপি দিয়া হয়, আয়ুৰ্বেদিক ট্ৰিটমেণ্টো পাব। আৰু ইয়াত আমাৰ ডক্টৰ থাকিব, গুৱাহাটীৰ পৰা ডক্টৰ মাহত এবাৰ আহিব। আৰু লগতে মই এজন ডক্টৰ হিচাপত মই সদায় আবেলিকৈ মই ট্ৰিটমেণ্ট কৰিম, আবেলি 3 বজাৰ পৰা ৰাতি 8টা বজালৈ। ইয়াত আমাৰ 1 নম্বৰ ইম্পৰ্টেণ্ট হ'ল আমাৰ বিষৰ ওপৰত ট্ৰিটমেণ্টটো হ'ব। বিষ যিকোনো এনি কাইণ্ডছ অফ পেইন, নাৰ্ভ এণ্ড জইণ্ট পেইন। থেৰাপি মই আছোঁ, মই এজন ডক্টৰ হিচাপত, থেৰাপিষ্ট হিচাপত মই আছোঁ। লগতে মোৰ লগত ষ্টাফ আছে, নাৰ্ছ আছে আৰু গুৱাহাটীৰ পৰাও আহিব আৰু আমাৰ বঙাইগাঁৱৰ পৰাও আহিব। এনেকুৱা ধৰণৰ মোটামুটি আমি ক'বলৈ গ'লে মোৰ লগত আৰু 5জনমান ষ্টাফ আছে।
চ' থেংক ইউ ফিজটো হ'ল আপোনাৰ আমাৰ ইয়াত ফিজটো ক'বলৈ গ'লে আমি যিটো অল বডি যিটো থেৰাপি দিয়া হয় এইটো 500 হ'ব পেৰালাইজৰ ক্ষেত্ৰত 500 হ'ব আৰু CP যিটো চেৰিবেলছ পালচি বাচ্চাৰ ক্ষেত্ৰত যিটো থেৰাপি দিয়া হয় 500 হ'ব আৰু সেইটো 500টো সেইকাৰণে হ'ব কাৰণ আমি থেৰাপি দিওঁতে কমচে কম আমি পেচেণ্টৰ লগত 1 ঘণ্টা বা 1.5 ঘণ্টা আমি ট্ৰিটমেণ্ট কৰিব লাগিব মানে বহুত আমি কষ্ট কৰিব লাগিব হাৰ্ডৱাৰ্ক কৰিব লাগিব আৰু লগতে কি হয় আমাৰ যিটো যদি আপোনাৰ শোল্ডাৰৰ প্ৰব্লেম হয় বা বেক পেইন হয় বা নি পেইন হয় সিঙ্গেল তেতিয়াহ'লে 300 হ'ব আৰু ডক্টৰ ভিজিটটো এক্সট্ৰা হ'ব এইটো 300 অনলি আৰু লোকেশ্যনটো হ'ল আমাৰ কোকৰাঝাৰ RNB ৰোড OV কমাৰ্চিয়েল কমপ্লেক্স মেইন কোকৰাঝাৰ টাউন হয় কোৰ্স নহয় আমাৰ ইয়াত ট্ৰিটমেণ্ট হ'ব আমাৰ ইয়াত ট্ৰিটমেণ্ট কৰা হ'ব এইটো বিষৰ ওপৰত ট্ৰিটমেণ্টটো কৰা হ'ব আজি আপোনালোকৰ এই চহৰত মানে চাহি কিউৰ বুলি নামৰ এটা সংস্থা এটা খুলিছে য'ত আমাৰ ফিজিঅ'থেৰাপি দিয়া হ'ব নাইবা তেওঁলোকৰ আমাৰ যিবিলাক বিকল্প চিকিৎসা যিবিলাক ট্ৰিটমেণ্ট থাকে এই সকলোবিলাক আপোনালোকে মানে ইয়াত খুব সহজতে মানে পোৱা যাব আৰু এই চেণ্টাৰটোত ফুল্লি ইকুইপ হয় মানে সকলো ধৰণৰ ইনষ্ট্ৰুমেণ্ট আছে আৰু যিজনে খুলিছে তেওঁ খুব এটা ভাল খুব স্কিল ফিজিঅ'থেৰাপিষ্ট হয় সেইকাৰণে আপোনালোকে ইয়াতে সকলোখিনি সা সুবিধা ইয়াত সম্ভৱ হ'ব বিশেষকৈ ধৰক যিবিলাক নাৰ্ভৰ সমস্যা থাকে স্নায়ুবিক সমস্যাবিলাকৰ ইয়াত সমাধান পাব প্লাছ আপোনালোকৰ বিষ থাকিব কিছুমান ধৰক লোকে খোজ কাঢ়িব নোৱাৰে পেৰালাইচিছ থাকে এই সকলোবিলাকৰ চিকিৎসাবিলাক ইয়াত খুব ভাল হ'ব সেইকাৰণে মানে আপোনালোকৰ যিহেতু চহৰতে হৈছে গতিকে আপোনালোক সকলো ইয়ালৈকে আহক ভালধৰণে ট্ৰিটমেণ্টটো কৰক ঠিক আছে